কি আপুনি খায় নেকি কাজি নেমু? কাজি নেমু খাই যদি আপুনি চাওক এই প্ৰতিবেদন। জানো আহক কাজি নেমু শৰীৰৰ বাবে কিমান উপকাৰী আৰু কিমান অপকাৰী। জানো আহক কাজি নেমু খালে কি কি ৰোগৰ পৰা হাত সাৰিব পাৰি। আহক এই প্ৰতিবেদনটো চাওঁ। বিভিন্ন স্বাস্থ্যজনিত কাৰণৰ বাবে কাজি নেমু অতি দৰকাৰী আৰু অসমৰ জাতীয় ফল হিচাপে ইয়াক ধৰা হৈছে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে চিট্ৰাছ লেমন। পেটৰ সমস্যা নাইকিয়া কৰিবলৈ কাজি নেমু অতি উপকাৰী। কাজি নেমু পেট কামোৰণি আৰু জ্বলা পোৰা সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে। মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ'লে নাৰিকলৰ তেলৰ লগত কাজি নেমুৰ ৰস মিহলাই মূৰত লগালে মূৰৰ বিষ আৰু মূৰ ঘূৰণিৰ পৰা হাত সাৰিব পাৰি। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে অতি বৰদান স্বৰূপ হয়। সৰু ল'ৰা ছোৱালী যদি কৃমি সমস্যা দেখা পায় তেনেহ'লে আপুনি কাজি নেমুৰ ৰস আৰু গুটি পিহি খুৱাব পাৰে। বৈজ্ঞানিকসকলৰ মতে ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধ কৰিবলৈ কাজি নেমুৰ ৰস যথেষ্ট উপকাৰী। খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত কাজি নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে। আৰু খাদ্যৰ হজমৰ বাবে কাজি নেমু অতি উপকাৰী বুলি গণ্য কৰা হয়। আৰু ইয়াৰ সুগন্ধি আৰু গুণাগুণৰ বাবে কাজি নেমু অসমীয়া সমাজত অতিকৈ মূল্যৱান এবিধ ফল হয়। ঠিকেই শুনিছে, কাজি নেমু এবিধ অত্যন্ত মূল্যৱান ফল হয়, অসমৰ ফল। এয়া আপুনি চাওক, ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধ কৰিবলৈ কাজি নেমুৰ অত্যন্ত গুৰুত্ব আছে। আৰু আপোনাৰ যদি ল'ৰা ছোৱালীৰ বিশেষকৈ কৃমি হয় তেন্তে ই অতিকৈ দৰকাৰী হয়। আপোনাৰ যদি পেটৰ সমস্যা, আপোনাৰ যদি মূৰৰ বিষ, মূৰ ঘূৰা আদি বহুতো সমস্যাই দেখা দিয়ে তেন্তে আপুনি কাজি নেমুৰ ব্যৱহাৰ কৰিব পাৰে। এয়া হৈছে কাজি নেমুৰ বিভিন্ন গুণৰ বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপুনি লাইক কৰি শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।